Hello everyone, good morning and welcome back to Parikshya Mentor. সকলো সুপ্ৰভাত আৰু পৰীক্ষা মেন্টৰ সকলোক স্বাগতম জনাইছো। যেটো আমাৰ অসম পুলিচৰ বেচ আছিল আজি ইয়াৰ মেথছৰ নেক্সট পাৰ্টটো হ'ব। অলৰেডি ইয়াৰ আমি নাম্বাৰ সিস্টেম সংখ্যা প্ৰণালী চেপ্টাৰৰ প্ৰথম ক্লাছ অলৰেডি কৰিছিলো যোৱাকালি নে ইয়াৰ আগত হৈছিল। সো আজি হ'ব ইয়াৰ পাৰ্ট নম্বৰ 2 ৰাইট। যিসকলে পাৰ্ট 1 টো চোৱা নাই আমাৰ হেৰিত লিংক আছে, ইউটিউব চেনেলত লিংক দিয়া হৈছে, তাৰ পৰা সৰি হোৱাটছআপ গ্ৰুপত আৰু এপতো দিয়াই হৈছে, তাৰ পৰা গৈ চাই ল'ব পাৰিব। আৰু এই কেইদিনমান ইউটিউবত চলিব প্ৰাইভেট ক্লাছ, তাৰপিছত এপত শ্বিফ্ট হৈ আছে আটাইবোৰ বস্তু, তেতিয়াৰ পৰা ডাইৰেক্টলি এপতেই হ'ব বস্তুবোৰ। অ'কে, বাকী সকলোৰ খবৰ খাতি কেনেকুৱা? গুড মৰ্ণিং, ভেৰি গুড মৰ্ণিং সকলো। অ'কে, চ' বাকী খবৰ খাতি কোৱা। আগৰ ক্লাছটো চাইছা? কোনে কোনে আগৰ ক্লাছটো চাইছে? ইয়েছ অৰ নো ইন দ্য কমেণ্ট ছেকশ্যন। প্ৰথম ক্লাছটো কোনে কোনে চাইছে? ফাৰ্ষ্ট ক্লাছ কোনে কোনে চাইছে? প্ৰথম ক্লাছটো কোনে কোনে চাইছে? নোটছ বনাইছে না নাই? চিৰিয়াছলি কোনে ষ্টাডি কৰি আছে নে এনেই ক্লাছত আহি আছে আৰু গৈ আছে? নাম্বাৰ ছিষ্টেমৰ প্ৰথম ক্লাছটো কোনে কোনে চাইছে কমেণ্ট ছেকশ্যনত জনাওক সোনকালে। য়েছ, নোটছ বনাইছা? নোটছ য়েছ, অ'কে, ভেৰি গুড। দেন আজি ষ্টাৰ্ট কৰোঁ চেপ্টাৰ নম্বৰ ইয়াৰে ক্লাছ নাম্বাৰ ছিষ্টেমৰ ক্লাছ নম্বৰ 2 ৰাইট। চ' ইয়াতে আমি কেনেধৰণৰ কুৱেশ্যন কৰিম? চাম অফ ফাৰ্ষ্ট এণ্ড নেচাৰেল নাম্বাৰ্ছ। এতিয়া আমাক যদি সংখ্যাবোৰ যোগ কৰিব দিয়ে তেনেহ'লে আমি অতি সোনকালে সংখ্যাবোৰ যোগ কৰিব পাৰোঁ ৰাইট। ফৰ এক্সাম্পল, উদাহৰণস্বৰূপে মই কিছুমান সংখ্যা দিলোঁ যে ইয়াৰ পৰা ইয়ালৈ যোগ কৰি দেখুৱাওক ৰাইট। 1 যোগ 2 যোগ 3 যোগ 4 যোগ 5 এই সংখ্যাকেইটা যোগ কৰি দেখুৱাওক, তেনেহ'লে অতি সহজতে আমি কৰিব পাৰি, হয় নাই? 1 2 1 3 3 3 6 6 4 10 10 আৰু ইয়াত 5 15 হৈ গ'ল, 15 হৈ গ'ল। বাট যদি মই একে প্ৰশ্নটো এনেকৈ কৰি দিওঁ যে 1ৰ পৰা এনেকৈ 2 যোগ 3 যোগ 4 100 লৈকে সংখ্যাকেইটাৰ যোগফল কি হ'ব? তেতিয়া আমি যদি পাতি কৰিব লাগো তেনেহ'লে এই এটা কুৱেশ্যনতেই 5-6 মিনিট খাই যাব, হয় নাই? এনেকৈ যদি আমি পাতি ল'বলৈ ষ্টাৰ্ট কৰোঁ 1 যোগ 2 3 এনেকৈ যদি কৰোঁ 100 লৈ পাতি যদি যোগ কৰোঁ তেনেহ'লেতো গ'ল, গোটেই সময় ইয়াতে যাবগৈ, হয় নে নাই? চ' ইয়াৰ শ্বৰ্ট ট্ৰিকটো কি হয় বা ফৰ্মুলাটো কি হয়? ইয়াৰ ফৰ্মুলাটো হৈছে n ইনটু n প্লাছ 1/2। মনত ৰাখিব কি হয়, যদি প্ৰাকৃতিক বা স্বাভাৱিক সংখ্যাৰ নেচাৰেল নাম্বাৰৰ যোগফল ওলাব দিয়ে তেনেহ'লে ফৰ্মুলা কি মনত ৰাখিম আমি? n ইনটু n প্লাছ 1 ইকুৱেল টু 2। ইয়াত n কি হয়? n হ'ল যিমান কেইটা নাম্বাৰ সুধিব, যেনে ইয়াত 100 আছে, 1ৰ পৰা 100 লৈকে, চ' n হ'ল ইয়াত 100 ৰাইট। চ' ইয়াৰ যোগফল আমি যদি এই ফৰ্মুলাটোত বহাওঁ অতি সোনকালে পাই যাম। তেনেকৈ ইয়াত 100 বহাই যিটো ফৰ্মুলা আছে n ব্ৰেকেটত n যোগ 1 তলত 2 ৰাইট। ইয়াত আমি nৰ ঠাইত 100 বহাই দিওঁ, 100 বহাই দিলোঁ, আকৌ n আছে ইয়াত আকৌ 100 হ'ব যোগ 1/2। এতিয়া 2ৰে 100 কাটিব পাৰি, হয়নে নাই? 2ৰে 50 বাৰত 100 হৈ যাব, কেঞ্চেল। তেতিয়া আমি কি পালোঁ? ইয়াত ওপৰত 50 আছিলে আৰু ইয়াত 100 আৰু যোগ 1 101 তলত আছে 101। এতিয়া 50 আৰু 101 পূৰণ কৰি দিলে হৈ গ'ল ৰাইট। 50 আৰু 101 পূৰণ কৰি দিলে হ'ল। 50ক 100ৰে পূৰণ কৰিলে কিমান হ'ব? 5 দুটা 0 5000 আৰু একবাৰ 5050 হ'ব ৰাইট। যোগ কৰিলে কিমান পাম আমি? 5050 ৰাইট। চ' এই ট্ৰিকৰ সহায়ত আমি অতি সহজতে কৰিব পাৰোঁ। বুজিব পাৰিছে কেনেকৈ? ইয়াত কোনটো কেতিয়া আমি ইউজ কৰিম? যেতিয়া আমাক সুধিব এনেকৈ প্ৰথম nটা প্ৰাকৃতিক সংখ্যাৰ যোগফল, n যিকোনো নাম্বাৰ হ'ব পাৰে ৰাইট। চাম অফ ফাৰ্ষ্ট এণ্ড নেচাৰেল নাম্বাৰ্ছ, প্ৰাকৃতিক সংখ্যা বা স্বাভাৱিক সংখ্যা। প্ৰথম n মানে যিকোনো নাম্বাৰ হ'ব পাৰে, যেনে ইয়াত আমি n 100 লৈছোঁ ৰাইট। ফৰ এক্সাম্পল আমি n 50 এনেকৈও ক'ব পাৰে যে 1ৰ পৰা এনেকৈ 50 লৈকে থকা সংখ্যাকেইটাৰ যোগফল কিমান হ'ব? 1ৰ পৰা 50 লৈকে থকা সংখ্যাকেইটাৰ যোগফল কি হ'ব? চ' কেনেকৈ কৰিম আমি ইয়াক? 1 2 3 4 পাতি কৰিলেতো হ'ল আৰু সময় গুচি যাব ইয়াতে। চ' আমাৰ ইয়াত n কি হ'ব? লাষ্টৰ সংখ্যাটো আমাৰ n হৈ গ'ল, হয় নাই? চ' ফৰ্মুলাটোত আকৌ বহাই লওঁ আমি n ইনটু n প্লাছ 1/2। n কিমান আছে? 50, আকৌ n পাইছোঁ, আকৌ 50 বহাম আমি, 50 যোগ 1 তলত 2ৰে কটাকটি কৰিব লাগে, 2ৰে 50ক কাটিব পাৰি 25 বাৰত, 2 25ত 50 হৈ গ'ল। ইয়াত 25 আছে
আৰু ইফালে কিমান পালো আমি 50 আৰু যোগ 1 যোগ কৰিলে 51 এতিয়া এই দুটা পূৰণ কৰিলে এনসাৰ হৈ গল হয় নাই 25 আৰু 51 এটো পূৰণ কৰিলে এনসাৰ আহি যাব 5 এক বাৰত 5 5 5 বাৰত 25 আৰু 2 এক বাৰত 2 2 5 বাৰত 10 কিমান আহি যাব ইয়াত হৈ গল 5 7 2 1275 1275 রাইট বুঝিব পাৰিছে 1275 হয় ভেরি গুড বুঝাই কেতিয়া আহিব আহিম আকৌ ডিসেম্বৰত আহিম 15 16 16 17 তাৰিখ মানত যাম ঘৰত এবাৰ তেতিয়া ওকে ক্লিয়াৰ হৈছে ইমানলৈকে এতিয়া আহিলে কৰিব পাৰিম নে নাই এই কনসেপ্টটো ক্লিয়াৰ হৈছে নাই ইয়েস অর নো ইন দ্য কমেন্ট সেকশন কনসেপ্টটো ক্লিয়াৰ হৈছে নে নাই ইয়েস অর নো এই কনসেপ্টটো ক্লিয়াৰ হ'ল ইয়াত বহু কেইটা আছে এতিয়া আমি অনলি স্বাভাৱিক সংখ্যা কেইটা চালো স্বাভাৱিক সংখ্যা 1 ৰ পৰা স্টাৰ্ট হয় আমি সকলোৱে জানো এতিয়া স্বাভাৱিক সংখ্যাত এই স্বাভাৱিক সংখ্যাটোৰ যুগ্মও আছে অযুগ্মও আছে হয় নাই স্বাভাৱিক সংখ্যা যত আছে যেটো স্বাভাৱিক সংখ্যাৰ সিৰিজ হয় স্বাভাৱিক সংখ্যা আমি কেনেকৈ লিখো স্বাভাৱিক সংখ্যা কেনেকৈ লিখো আমি এইবিলাক হল আমাৰ স্বাভাৱিক সংখ্যা 1 2 1 2 3 4 5 6 7 so on right so ইয়াত odd numbersও আছে আৰু ইভেন নাম্বারও আছে দুইটা মিলি হৈ আছে রাইট যুগ্ম আছে অযুগ্ম আছে এতিয়া আমি অকল স্বাভাৱিক সংখ্যাটো শিকিলো এতিয়া যদি আমাক খুদি দিয়ে অকল অড অকল অযুগ্ম সংখ্যা কেইটাৰ যোগফল আমি কেনেকৈ অতি সহজতে উলাব পাৰো অযুগ্ম আৰু যুগ্ম এই দুইটাও চাও আমি এতিয়া ওকে ক্লিয়াৰ দেন ভেরি গুড নেক্সট এতিয়া ইয়াৰ ওপৰত এটা কোৱেশ্চন আছে চাগে মই ৰাখিছো সো এতিয়া সোনকালে কমেন্ট সেকশনত মোক আনসাৰ কৰি কক ইয়াৰ আনসাৰ কি হ'ব ফাইন্ড দ্য সাম অফ 25 ন্যাচারাল নাম্বার প্ৰথম 25টা প্ৰাকৃতিক সংখ্যাৰ যোগফল সোনকালে সকলোৰ পৰা আনসাৰ লাগে মোক ফেলকন ফেষ্টিভেলত যাবলৈ আহিব নেকি ফেলকন ফেষ্টিভেল কেতিয়া Find the sum of first 25 natural number. প্রথম 25টা প্রাকৃতিক সংখ্যার যোগফল। ইয়াৰ আনসার লাগে মোক সকলে যদি আগৰ কনসেপ্টটো বুজিব পাৰিছা তেনেহলে আনসার লাগে কমেন্ট সেকশনত ইয়াত n কি হ'ব ইয়াত n হৈ যাব 25 রাইট n = 25 হ'ব কাৰণ 25টা খুদিছে ডাইৰেক্ট কৈ দিছে যে find the sum of first 25 প্ৰথম 25টা প্ৰাকৃতিক সংখ্যা বা স্বাভাৱিক সংখ্যা 1 ৰ পৰা 25 লৈ তাৰ মানে কি ক'ব বিচাৰিছে এই কথাটোৱে ক'ব বিচাৰিছে যে n কে যদি আমি যোগ কৰো ডট 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 25 লৈকে তেনেহলে ইয়াৰ যোগফলৰ আনসাৰ কি হ'ব এইটো বিচাৰিছে 325 ওকে 325 হয় লেটস চেক ওকে এতিয়া আমাৰ ইয়াত n কি হ'ব n হ'ব আমাৰ এইটো কিমানটা খুদিছে সেইটো n হ'ব n হৈ গল 25 ফৰ্মুলা কি আছিল n ব্ৰেকেটত n যোগ 1 তলত 2 হয় না সো ইয়াত আমি 25 বহাই দিও তাৰ পিছত ব্ৰেকেটত আকৌ n আছে সো n ৰ ঠাইত আকৌ 25 যোগ 1 তলত 2 সো 25 সো ইয়াতো 25ক 2 ৰে কাটিব নোৱাৰি তো তেনেকৈ আছে ৰাখি দিও পিছত কাটিব পাৰিম আমি 25 ইয়াত কি হৈ যাব 25 আৰু 1 যোগ কৰিলে 26 26 তলত 2 সো 2 ৰে 13 বাৰত 26 ক্যান্সেল হৈ যায় 2 ৰে 13 বাৰত 26 ক্যান্সেল হৈ গল এতিয়া 25 আৰু 13 পূৰণ কৰিলে আনসাৰ আহি গল যেতিয়া এইবোৰ প্ৰেক্টিস কৰি লব নহয় ইমান সময় নালাগে অতি সহজত আহি যাব মই এক্সপ্লেইন কৰি আছো সো সেই কাৰণে তো 25 আৰু 13 কিমান হল গল 50 10 বাৰত 250 আৰু 3 বাৰত 75 5 7 5 12 2 হাতত 1 3 325 ভেরি গুড কারেক্ট आंसर আহিছে সকলোৰ 325 হ'ব কারেক্ট आंसर রাইট 325 অপশন নাম্বার বি ইজ দা কারেক্ট आंसर রাইট 325 অপশন বি ইজ দা কারেক্ট आंसर ওকে ভেরি গুড এতিয়া নেক্সট এটো কনসেপ্ট হৈ গল স্বাভাৱিক সংখ্যা আহিলে আমি কেনেকৈ কৰিব লাগে এক্সাম্পলৰ সহায়ত বুজাই দিলো কনসেপ্টটো বুজাই দিলো এতিয়া মই কৈছিলো যে স্বাভাৱিক সংখ্যাত কি থাকে স্বাভাৱিক সংখ্যাত আমাৰ যুগ্ম সংখ্যা আৰু অযুগ্ম সংখ্যা দুইটা মিলি থাকে হয় না কি কৈছিলো মই কৈছিলো যে যেটো আমাৰ স্বাভাৱিক সংখ্যা মানে n ৰাইট স্বাভাৱিক সংখ্যা কিহৰে লিখো আমি n এৰে লিখো ইয়াত কি থাকে ইয়াত 1 2 3 4 5 ডট 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 চলি থাকিব
সো ইয়াত কি থাকে, ইয়াত ইভেন নাম্বাৰো থাকিব, যুগ্ম সংখ্যাও থাকিব, প্লাছ অড নাম্বাৰো থাকিব, দুয়োটা মিলি হয়। আগতে আমি অকল স্বাভাৱিক সংখ্যাৰ ফৰ্মুলাটো চাইছিলোঁ, এতিয়া আমি চাম ইভেন নাম্বাৰ। যদি যুগ্ম সংখ্যাটো সোধে, তাৰমানে ইয়াৰ পৰা অকল যুগ্ম সংখ্যাটো যুগ্মৰ সংখ্যাকেইটা যোগ কৰিব লাগে, যেনে 2 4 অযুগ্মকেইটা বাদ দিব লাগে, ৰাইট। চ' তেনেধৰণৰ আৰু। চ' ইয়াৰ বাবে আমি ফৰ্মুলা কি ইউজ কৰিম, ইয়াৰ বাবে আগৰ যিটো ফৰ্মুলা আছিলে মনত আছে নাই, প্ৰাকৃতিক সংখ্যাৰ ফৰ্মুলা। প্ৰাকৃতিক সংখ্যাৰ ফৰ্মুলাটো আছিলে n ইনটু n প্লাছ 1/2, আগৰ ফৰ্মুলাটো অলপ আগত যেটো দেখিলোঁ। চ' ইয়াত কি কৰিব লাগে, তলৰ 2টো নালাগে আমাক, ৰাইট। n ইনটু n প্লাছ 1। এতিয়া আমি এইটো কেতিয়া ব্যৱহাৰ কৰিম, যেতিয়া সুধিব আমাক যুগ্ম সংখ্যাৰ যোগফল, ইভেন নাম্বাৰ, ৰাইট। কেতিয়া, যেতিয়া সুধিব যুগ্ম সংখ্যাৰ যোগফল, যেনেকৈ এই প্ৰশ্নটোত আগত প্ৰশ্ন চাম, অ'কে। চ' ইয়াত আমি কেনেকৈ কৰিব পাৰোঁ, হৈ গ'ল ইয়াত। নেক্সট এতিয়া আমি কুৱেশ্যনটো চাওঁ, তেতিয়া আমাৰ ক্লিয়াৰ হৈ যাব। ফৰ্মুলাটো কি হ'ল, চাম অফ ফাৰ্ষ্ট n ইভেন নেচাৰেল নম্বৰ, প্ৰথম nটা প্ৰাকৃতিক সংখ্যাৰ যোগফল, n ইনটু n প্লাছ 1 হৈছে ইয়াৰ ফৰ্মুলা বা শ্বৰ্ট ট্ৰিকত কৰিবলগীয়া হেৰিটো, ট্ৰিকটো, ৰাইট। নেক্সট, অ'কে। দেন এনেধৰণৰ কুৱেশ্যন আহিব, হোৱাট ইজ দ্য চাম অফ ফাৰ্ষ্ট 10 ইভেন নেচাৰেল নাম্বাৰ, 10 ইভেন নেচাৰেল নাম্বাৰ কি বুলি সুধিলে, প্ৰথম 10টা ইভেন যুগ্ম সংখ্যাৰ যোগফল কি হ'ব। প্ৰথম 10টা যুগ্ম প্ৰাকৃতিক সংখ্যাৰ যোগফল, প্ৰথম 10টা যুগ্ম প্ৰাকৃতিক সংখ্যা কি কি, 2 এটা হ'ল, 4 6 8 10 12 এনেকে, ৰাইট। চ' প্ৰথম 10টা লাগে আমাক 10 নাম্বাৰছ। চ' ইয়াত আমাৰ n কি হৈ যাব, n হৈ যাব আমাৰ 10, কেইটা সুধিছে 10টা, চ' n হৈ যাব 10, n কি হৈ গ'ল 10। আৰু যুগ্ম সংখ্যাৰ বাবে ফৰ্মুলা কি বুলি ক'লো মই, n ইনটু n প্লাছ 1, 2টো নালাগে তলত। চ' ইয়াৰ ফৰ্মুলা আছিলে n ইনটু n প্লাছ 1, তাৰ মানে n হৈ গ'ল আমাৰ 10 আৰু 10ৰ লগত 1 যোগ, 10 যোগ 1। যেতিয়া পাৰ্গত হৈ যাব, এক্সপিৰিয়েঞ্চ আহি যাব, ডাইৰেক্টলি 10 ইনটু 11 কৰিলে আনচাৰ আহি যাব, ৰাইট। 10 ইনটু 11, 10 আৰু 11, চ' কিমান হৈ যাব, 110, 110 ইজ দ্য কাৰেক্ট আনচাৰ, ৰাইট। অপশ্যন চি হ'ব কাৰেক্ট আনচাৰ, 110 ইজ দ্য কাৰেক্ট আনচাৰ, হয় নাই। এতিয়া যুগ্ম সংখ্যাৰ ট্ৰিকটো বুজিব পাৰিছে, ইয়েছ অৰ নো ইন দ্য কমেণ্ট ছেকশ্যন। যুগ্ম সংখ্যাৰ কনচেপ্টটো 110 হ'ব, এক্সেক্টলি 110 ইজ দ্য কাৰেক্ট আনচাৰ, 22 নহ'ব, 110 হ'ব, ৰাইট। ইয়াত আৰু শ্বৰ্ট ট্ৰিক এটা কৈ দিওঁ, চাওক। যেতিয়া এক্সপিৰিয়েঞ্চ এনেকৈ কৰি ল'ব নহয়, এতিয়া কি বুলি ক'লে, যুগ্ম সংখ্যাৰ যিকেইটা দিছে 10টা আছে নহয়, তাৰ লগত 1 যোগ কৰি নেক্সট নাম্বাৰটো যোগ কৰক, পূৰণ কৰি দিয়ক, ডাইৰেক্টলি আনচাৰ আহি যাব, হৈ গ'ল। কেনেকৈ হ'ব, এতিয়া এইবিলাক এক্সপিৰিয়েঞ্চৰ পৰা আহে, ইয়াত আহি যাব ডাইৰেক্ট। n প্লাছ 1 হয়, যিটো সংখ্যা দিছে ইয়াৰ নেক্সট সংখ্যাৰ লগত পূৰণফল। চ' যিটো সংখ্যা ইয়াত কি দিছে, ইয়াত দিছে 10, 10ৰ নেক্সট সংখ্যা কি হয়, 11, এই দুটাৰ পূৰণফল, খতম। 5 ছেকেণ্ডত আনচাৰ আহিব, যেতিয়া প্ৰেক্টিচ কৰি ল'ব। অ'কে, ক্লিয়াৰ। নেক্সট, এতিয়া ইয়াত আৰু এটা কনচেপ্ট হয়, এই কুৱেশ্যনটো মোক কোনে কৰি দিব পাৰিব, চাম অফ নেচাৰেল নাম্বাৰ, চাম অফ ইভেন নেচাৰেল নাম্বাৰছ, sum of even natural numbers up to 50, okay, up to 50 নহয় ধৰক, আৰু কমাই দিওঁ, up to 40 numbers, up to 40। এতিয়া এই টাইপৰ কুৱেশ্যনটো মন কৰিব অলপ বস্তু, এইটো কোনোবাই কৰি দিব পাৰিবনে, মই অলপ সময় দিওঁ, যদি কোনোবাই কৰি দিব পাৰে। অসমীয়াত কি হ'ব, ইয়াত প্ৰথম 40টা নহ'ব, ইয়াতে হ'ব 40 লৈকে থকা যুগ্ম সংখ্যাৰ যোগফল, যোগফল কি হ'ব, 40 লৈকে থকা, এইটো 80 লাগিছে নেকি, অসমীয়াত 40 লিখি দিওঁ, 40 লৈকে থকা যুগ্ম সংখ্যাৰ যোগফল। ইয়াত এনচাৰ কি হ'ব, এনিৱান, 420। অ'কে, চেক কৰিব লাগিব 420 হয়নে নাই।
ওকে আৰু কোনোবা চাওক আগতে আমি কি লিখিছো আগতে n টো ডাইৰেক্ট যেটো ইয়াতে আছিলে ইয়াতে n ডাইৰেক্ট লিখি দিছিলো হয় নাই n টো 10 ডাইৰেক্ট লিখি দিছিলো কিন্তু ইয়াত আমি ডাইৰেক্ট লিখিব নোৱাৰি এই দুটাৰ মাজত পাৰ্থক্যটো কি হয় সেইটো চাওক বহুতৰ ইয়াতে কনফিউজন থাকে ইয়াত খুদিছে ডাইৰেক্ট খুদিছে প্ৰথম প্ৰশ্নটো খুদিছিল যে প্ৰথম 10টা যুগ্ম সংখ্যা প্ৰথম 10টা যুগ্ম সংখ্যা মানে কি 2 4 6 8 এনেকে ইয়াত কি খুদিছে ইয়াত খুদিছে যে 1 পৰা 40 লৈকে যিমানটা মৌলিক সংখ্যা নহয় 1 পৰা 40 লৈকে যিমানটা যুগ্ম সংখ্যা আছে ইভেন নাম্বাৰ ইয়াৰ যোগফল কিমান হ'ব 1 পৰা 40 লৈকে কিমান যিমানটা মৌলিক সংখ্যা থাকিব আকৌ মৌলিক কৈ আছো 1 পৰা 40 লৈকে যিমানটা যুগ্ম সংখ্যা থাকিব তাৰ যোগফল কিমান সো 1 পৰা 40 লৈকে যুগ্ম সংখ্যা কেইটা ইয়াৰ আধা হ'ব ৰাইট 1 পৰা 40 লৈকে যুগ্ম সংখ্যা থাকিব 20টা আৰু অযুগ্ম সংখ্যা থাকিব 20টা যুগ্ম সংখ্যা 20টা থাকিব আৰু অড নাম্বাৰ থাকিব 20টা তেনেহলেহে 40টা হ'ব তাৰ মানে কি ক'ব বিচাৰিছো 1 2 3 4 5 এনেকে 40 লৈকে গলে ইয়াত থকা যুগ্ম সংখ্যা কেইটা আছে ইয়াত যুগ্ম সংখ্যা কেইটা পাম আধা হ'ব ৰাইট যিমানটা মৌলিক যিমানটা যুগ্ম হ'ব সিমানটা অযুগ্ম হ'ব এটো এনেকে আৰু 6 পাম এইবিলাক হৈ গল যুগ্ম তাৰ পিছত এইবিলাক হৈ গল অযুগ্ম রাইট এইবিলাক হৈ গল অযুগ্ম সংখ্যা মানে এটা যুগ্ম হলে এটা অযুগ্ম তাৰ পৰা ইয়াৰ পৰা আমি কি ক'ব পাৰো যেটো সংখ্যা দিয়া থাকিব তাৰ আধাটো হ'ব যুগ্ম 40টা 40 লৈকে দিছিলে ইয়াৰ আধা হ'ব যুগ্ম সংখ্যাৰ আকৌ অডু ইয়াৰ আধাহে হ'ব 20টা হ'ব হয় না 40 লৈকে থকা যুগ্ম সংখ্যা 20টা হ'ব যুগ্ম সংখ্যা 20টা হ'ব হয় না সো এতিয়া n কি হ'ব ইয়াতে n হৈ যাব আমাৰ 20 বুজিব পাৰিছে ইয়াতে n কি হ'ব আমাৰ n টো হ'ব 20 যুগ্ম লাগে আমাৰ অযুগ্ম দৰকাৰ নাই কনফিউজন হ'ব নহলে যুগ্ম লাগে অযুগ্ম তাত দেখাম মই কেনেকৈ কৰিব লাগে সো ইয়াত কেইটা যুগ্ম সংখ্যা পালো আমি 20টা যুগ্ম সংখ্যা পালো সো তাৰ মানে n কিমান পালো আমি 20 আৰু এতিয়া আমি এই আগৰ ফৰ্মুলাটোত ব্যৱহাৰ কৰিম ফৰ্মুলাটো কি আছিল ইয়াতে কৰি দিও n * n + 1 তাৰ মানে এই সংখ্যাটো ইয়াৰ আগৰ সংখ্যাটোৰ লগত পূৰণ হয় 20 পূৰণ 21 ৰাইট সো পূৰণ কৰিলে কিমান হ'ব 420 ভেৰি গুড কোনোবা 420 কমেন্ট কৰিছিলে পাৰফেক্ট আনসাৰ 420 হ'ব কাৰেক্ট আনসাৰ 840 নহব 420 2 * 4 2 * 2 এটা 0 420 ইজ দা কারেক্ট আনসার এই বস্তুটো বুজিব পাৰিছে না নাই মই কি ক'ব বিচাৰিছো 420 এক্স্যাক্টলি এই সংখ্যাটো এই বস্তুটো বুজিব পাৰিছে ইয়েস অর নো মই এই দুটা প্ৰশ্নৰ সহায়ত কি বুজাব বিচাৰিছো এটো বুজিব পাৰিছে না নাই এই দুটাৰ পাৰ্থক্য কি হয় সংখ্যাত এই দুটাত দুই টাইপৰ মেথছৰ কৰাৰ পাৰ্থক্য বা যেটো প্ৰসেস হয় কেনেকৈ কৰিব লাগে Yes, পাইছো very good শাবাশ then next এটো হৈ গল যুগ্ম সংখ্যাৰ দুই টাইপৰ কোৱেশ্চন বনাব পাৰে দুইটা দেখাই দিলো ইয়াতে ওকে নেক্সট অযুগ্ম সংখ্যা থাকিব ওকে অযুগ্ম সংখ্যা গল sum of square of first and natural number square গুছি গল ওকে অযুগ্ম সংখ্যাটো লিখা নাই যদি মই ডাইৰেক্টলি কৈ দিও ওকে অযুগ্ম সংখ্যাৰ কেনেকৈ কৰিব লাগে এটা লিখা হোৱা নাই কিবা কাৰণত এটো আছিল আগৰ কোৱেশ্চন আগৰটো যাও এটো রাইট ইয়াতে আৰু এটা লাইন লিখিব লাগিছিল এটো আছিল sum of n natural numbers রাইট ইয়াতে নেক্সট আমি লিখিম এতিয়া sum of first n এটো ইভেন আছিল এতিয়া অড টু শিকিব লাগিব না নাই ইভেন শিকিলে অডো শিকিম আমি n odd numbers n odd natural numbers অসমীয়াত কি লিখিম আমি প্ৰথম n টা অযুগ্ম সংখ্যাৰ যোগফল প্ৰথম n টা অযুগ্ম সংখ্যাৰ যোগফল আগৰটো যুগ্ম আছিল এটো অযুগ্ম সংখ্যাৰ যোগফল অযুগ্ম সংখ্যাৰ যোগফল ওকে প্ৰথম n টা অযুগ্ম সংখ্যাৰ যোগফল ওকে ইয়াৰ বাবে ফৰ্মুলাটো কি হয় ইয়াৰ ফৰ্মুলাটো হৈছে n স্কয়াৰ সিম্পলি n ৰ স্কয়াৰ যেটো সংখ্যা থাকিব এই সংখ্যাটোৰ স্কয়াৰ n ৰ স্কয়াৰ সিম্পলি
সিম্পলি কি কৰিম আমি n স্কয়াৰ কৰি দিম ৰাইট সিম্পলি n স্কয়াৰ ওকে এতিয়া মই খুদিলো যে কুৱেশ্যন এটা বনাই দিও ইয়াতে sum of first 9 odd numbers odd natural numbers এতিয়া কেনেকৈ কৰিম অসমীয়াত কি হ'ব প্ৰশ্নটো প্ৰথম 9টা অযুগ্ম সংখ্যাৰ যোগফল ওকে প্ৰথম 9টা অযুগ্ম সংখ্যাৰ যোগফল এইকেইটা বস্তু স্ক্ৰিনশ্বট মাৰি ল'ব হা অযুগ্ম সংখ্যাৰ যোগফল ওকে সো ইয়াৰ ফৰ্মুলা কি বুলি খুদিলো এই কি বুলি শিকিলো ইয়াতে আমি ডাইৰেক্টলি n ৰ স্কয়াৰ তো n কিমান আছে ইয়াত আমাৰ n কিমান হ'ব n হ'ব 9 প্ৰথম 9টা খুদিছে সো প্ৰথম 9টা খুদিলে n হৈ গ'ল আমাৰ 9 ৰাইট आंसर হল আমাৰ ডাইৰেক্ট ইয়াৰ স্কয়াৰ কৰিব লাগে n ৰ স্কয়াৰ কৰি দিও n স্কয়াৰ হৈছে आंसर সো n ৰ স্কয়াৰ কিমান 9 ৰ স্কয়াৰ 81 ইয়াৰ কাৰেক্ট आंसर কি হ'ব 81 राइट आंसर হৈ যাব 81 n স্কয়াৰ 81 is the correct answer very good already answer আহি আছে শাবাশ 81 is the correct answer okay so এই স্লাইড টু স্ক্রিনশট মাৰি ৰাখি দিওক এটো পিডিএফত না থাকিব নহলে মই লিখি দিব লাগিব আকৌ স্ক্রিনশট মাৰি দিওক okay মই মাৰি দিও okay next হৈ গল স্ক্রিনশট moving to next slide okay একে বস্তু এটো 10টা হৈ গল ইয়াতে এটা আমি শিকিছিলো নহয় 40টা লৈকে শিকিছিলো ৰাইট ইয়াতে অলপ আগতে শিকিছিলো যে sum of natural number up to 40 sum of even numbers up to 40 এতিয়া odd number to শিকো একে প্ৰসেসত দুটা হ'ব sum of odd numbers odd natural numbers অযুগ্ম স্বাভাৱিক সংখ্যা odd natural numbers up to কিমান ধৰো এবাৰ numbers up to 30 ধৰক এটা কি বুলি খুদিলে প্ৰশ্নটোত 30 লৈকে 1 ৰ পৰা 30 লৈকে থকা অযুগ্ম সংখ্যাৰ যোগফল কিমান হ'ব কি বুলি ক'লে অসমীয়াত হ'ব 30 লৈকে থকা অযুগ্ম সংখ্যাৰ যোগফল আগৰটো যুগ্ম শিকিছিলো এনেকৈ লিখি দিছিলো যে হেতু অযুগ্ম সংখ্যাৰ যোগফল অযুগ্ম সংখ্যাৰ যোগফল সো 1 ৰ পৰা 30 লৈকে কেইটা অযুগ্ম সংখ্যা পাও আমি 1 ৰ পৰা 30 লৈকে অযুগ্ম সংখ্যা কেইটা থাকিব 1 ৰ পৰা যদি 30 লৈকে চাও আমি অযুগ্ম সংখ্যা কেইটা ইয়াৰ আধা থাকিব যুগ্ম আধা অযুগ্ম আধা থাকে তাহলে অড নাম্বার কেইটা থাকিব কেইটা অড নাম্বার পাম আমি 15টা অড নাম্বারস পাম সো n কিমান হৈ যাব n হৈ গল আমাৰ 15 n হৈ গল 15 আৰু সিম্পলি কি কৰিব লাগে 15 ৰ স্কয়াৰ কৰি দিব লাগে ৰাইট সিম্পলি ইয়াৰ आंसर কি ইয়াৰ आंसर হল n ৰ স্কয়াৰ n কিমান 15 ৰ স্কয়াৰ 15 ৰ স্কয়াৰ কিমান 225 आंसर 225 right answer is 225 okay so eto screenshot mari diok etia moi eta task dim aji task ki hoy olo pisot kom okay so egita mor next class loike ready lagibo ji hokol seriously pohi ase to lokor pora next class loike mok bostu gur ready lagibo okay screenshot mara hol etu next যেটি আমি শিকিলো যুগ্ম সংখ্যা অযুগ্ম সংখ্যা স্বাভাৱিক সংখ্যা এইকেইটাৰ যোগফল এতিয়া আমাক খুদিলে যে এতিয়া নেক্সট প্ৰশ্নটো আহে যে সাম অফ স্কয়াৰ অফ ফাৰ্স্ট ন্যাচাৰাল নাম্বাৰ এতিয়া আগতে আমি স্বাভাৱিক সংখ্যা শিকিছিলো এতিয়া স্বাভাৱিক সংখ্যাৰ বৰ্গৰ যোগফল কি বুলি খুদিলে স্বাভাৱিক সংখ্যাৰ বৰ্গৰ যোগফল মানে আগতে তো এইটো শিকিছিলো নহয় আমি স্বাভাৱিক সংখ্যা 1 যোগ 2 যোগ 3 হলে এনেকে যদি কৰি দিয়ে 100 লৈকে তেনেহলে আমি কেনেকে কৰিম ফৰ্মুলাটো আছিল n * n + 1 / 2 আছিল এতিয়া ইয়াত এই বস্তুটো অলপ চেঞ্জ কৰিছে ইয়াত খুদিলে এটো স্বাভাৱিক সংখ্যা আছিল ন্যাচাৰাল নাম্বাৰ ৰাইট
n আছিলে ইয়াত সুধিলে নেচাৰেল নম্বৰ বৰ্গ এই সংখ্যাকেইটা যদি আমি বৰ্গ কৰি যোগ কৰোঁ 1ৰ স্কয়াৰ 2ৰ স্কয়াৰ 3ৰ স্কয়াৰ 4ৰ স্কয়াৰ এনেকৈ যদি বৰ্গ কৰি যোগ কৰোঁ তেনেহ'লে আমি কেনেকৈ কৰিম ৰাইট এইটো যিমানলৈকে হ'ব পাৰে সো ইয়াৰ আমাৰ ফৰ্মুলাটো কি আছিলে সেম অলপ জাস্ট ফৰ্মুলাটো ইয়াত মনত ৰাখিব n * n + 1 ইমানলৈকেতো মনত আছেই ইয়াৰ ফৰ্মুলাটো হ'ল n * n + 1 2n n * n + 1 এটোতো আগতলৈকে মনত আছে ইয়াত আমি লগাম 2n + 1 আগত তলত 2 আছিলে ইয়াত তলত 6 আহি যাব 6 n * n + 1 2n + 1 / 6 মনত থাকিব n * n + 1 2n + 1 6 এটো আমি কেতিয়া ব্যৱহাৰ কৰিম এটো আমি কেতিয়া ব্যৱহাৰ কৰিম এটো ব্যৱহাৰ কৰিম আমি যেতিয়া আমাক খুদিব স্বাভাৱিক সংখ্যাৰ বৰ্গৰ যোগফল ৰাইট স্কয়াৰ আছে নহয় বৰ্গৰ যোগফল তেতিয়া আমি এই ফৰ্মুলাটো ব্যৱহাৰ কৰিম n * n + 1 2n + 1 তলত 6 ওকে মনত থাকিব এইটোতো আগত আছিল সিম্পল খুদিলে ডাইৰেক্ট খুদে স্বাভাৱিক সংখ্যাৰ যোগফল n * n + 1 যদি খুদে স্বাভাৱিক সংখ্যাৰ বৰ্গৰ যোগফল তেনেহলে n * n + 1 2n + 1 / 6 ওকে নেক্সট এটো আছিল সো ইয়াৰ ওপৰত আমি কোৱেশ্চন কৰো তেতিয়া আৰু ক্লিয়াৰ হৈ যাব এটা কি বুলি খুদিলে sum of the square of first 15 natural number right sum of the square of first 15 natural number এতিয়া কি বুলি খুদিছে ডাইৰেক্ট সিধা ভাষাত ক'ব গলে এটো খুদিছে 1ৰ স্কয়াৰ যোগ 2ৰ স্কয়াৰ যোগ 3ৰ স্কয়াৰ যোগ 4ৰ স্কয়াৰ এনেকে গৈ 15 লৈকে যদি স্কয়াৰ কৰি আমি যোগ কৰো তেনেহলে आंसर কি হ'ব এনেকে গৈ আপ টু 15 15 লৈকে থকা সংখ্যা কেইটা যোগ কৰিলে কি হ'ব সো ইয়াত আমি কি শিকিছিলো ইয়াত n কি হৈ যাব n হৈ গল 15 n হৈ গল আমাৰ 15 15টা কৰিছে 15 হৈ যাব ফৰ্মুলাটো কি আছিল ফৰ্মুলাটো আছিল n * n + 1 তাৰ পিছত ব্ৰেকেটত আকৌ 2n + 1 তলত আহি যাব 6 সো ইয়াতে আমি বহাই দিও n কিমান আছে n হৈ গল 15 ইয়াত ডাইৰেক্ট কৰিব পাৰি আমি এতিয়া n হৈ গল 15 15 + 1 ব্ৰেকেটত 15 + 1 হ'ব দ্যাট ইজ ডাইৰেক্টলি 16 লিখিব পাৰো যেতিয়া আমি এক্সপার্ট হৈ যাম এনেকৈ লিখি দিম ইয়াত 2n + 1 n হৈ গল 15 2 15 30 আৰু 1 31 এনেকৈ শর্ট কৰি দিব পাৰি বস্তুবোৰ আমি হয় নাই কেনেকৈ 31 আহিলে 2n + 1 মানে এইটোৱে এনেকৈ ইয়াৰ পৰা কেনেকৈ আহিলে এনেকৈ আহিলে 2n + 1 n ৰ ঠাইত 15 যোগ 1 2 15 কিমান 30 যোগ 1 মানে ইমানখিনি আমি শর্ট কৰি দিও মুখতে লিখিব নালাগে বস্তুবোৰ ডাইৰেক্টলি মুখতে কৰিলে এই প্ৰসেসটো শর্ট হৈ গল ডাইৰেক্ট 31 ইয়াতে পালো ইয়াতো সেম ওকে এতিয়া 6 ৰে কটাকটি কৰিব লাগিব কটাকটি কেনেকৈ হয় এতিয়া চাও আমি কিহেৰে কাটিব পাৰি 3 ৰে কাটিব পাৰি 3 2 বাৰত 6 কেনসেল হৈ যাব 3 5 বাৰত 15 কেনসেল হৈ গল 3 ৰে কাটিলো প্ৰথমত 3 2 বাৰত 6 3 5 বাৰত 15 এতিয়া আকৌ মই 2 ৰে কাটি দিব পাৰো 2 1 বাৰত 2 2 8 গুণত 16 কেনসেল হৈ গল সো ইয়াত আটাইকেইটা কেনসেল হৈ গল তলত 1 আছে একৰ কোনো ভ্যালু নাই যদি তলত থাকে এন্ড সো কারেক্ট आंसर ইয়াতে আমি কি পাম কি ৰৈ গল আমাৰ হাতত 5 পূৰণ 8 পূৰণ 31 5 পূৰণ 8 পূৰণ আৰু ওপৰত বাকি আছে 31 31 এইকেইটা পূৰণ কৰিলে आंसर হৈ গল 5 8 গুণ 40 আৰু 31 5 8 গুণ 40 আৰু 31 পূৰণ কৰিলে হৈ গল 31 ক 40 ৰে পূৰণ কৰিলে হৈ গল 4 গুণ 4 4 3 গুণ 12 এটা শূন্য 1240 option D is the correct answer 1240 yes 1240 is the correct answer ahi ase 1240 is the correct answer right 1240 is the correct answer okay clear এতিয়া ফৰ্মুলা কিটা মনত ৰাখিব লাগিব আৰু বস্তুবোৰ নোটস বনাই গৈ থাকিব লাগিব তেতিয়া এক্সামৰ আগে আগে যেতিয়া ৰিভাইজ কৰিম আকৌ মনত আহি যাব নেক্সট এটো হৈ গল স্কয়াৰ হৈ গল এতিয়া কিউব এতিয়া স্কয়াৰ শিকিলো এতিয়া আমি কিউব শিকিম এতিয়া আমি বৰ্গ শিকিছো এতিয়া কত হয় ঘনকৰ যোগফল ৰাইট অলপ আগতে আমি কি শিকিলো বৰ্গ শিকিলো ৰাইট বৰ্গ শিকিলো এতিয়া আমি ঘনক শিকিম একৰ কিউব এনেকে যদি কিউব দিয়া থাকে তেনেহলে আমি কেতিয়া বা কেনেকে অতি সোনকালে কৰিব পাৰো এনেকে আটাইবোৰ কিউব
ইমানলৈকে শিকিলে হৈ গ'ল কিউবলৈকে এক্সেট্ৰা। তেনেহ'লে আমি কেনেকৈ কৰিম ইয়াৰ বাবে যিটো প্ৰথমত শিকিছিলোঁ মনত আছেনে? প্ৰথমত শিকিছিলোঁ যিটো চিম্পল আছিলে আমাৰ চিম্পল 1 2 3 4 5 ৰাইট। চিম্পল 1 2 3 4 5ৰ যোগফল ইনফাইনাইট অসীমলৈকে কি আছিলে n × n+1 বাই কি আছিলে 2। একে বস্তুটো ইয়াতে লিখিম আমি কিউবৰ ক্ষেত্ৰতো সেম n × n+1 বাই 2 জাষ্ট এটা চেঞ্জ এটা কৰিম সৰু এটা চেঞ্জ গোটেইটোৰ বৰ্গ মনত থাকিব। কম্পেয়াৰ কৰি দিছোঁ যাতে মনত সোনকালে ৰাখিব পাৰে ৰাইট। কম্পেয়াৰ কৰি দিছোঁ যাতে মনত বস্তুবোৰ একেবাৰে চাপি যায়। এইটো আমাৰ চিম্পল আছিলে। চিম্পলত কি আছিলে n × n+1/2 আছিলে। এইটোত কিউব আহি গ'ল। কিউবৰ লগত সেম বস্তুটো লিখি দিম। জাষ্ট কি কৰিম লাষ্টত গৈ ইয়াৰ গোটেইটো স্কয়াৰ কৰি দিম বৰ্গ কৰি দিম। ওকে এতিয়া আমি এটা কুৱেশ্যন কৰোঁ তেতিয়া ভালকৈ মনত থাকিব। ওকে এতিয়া কুৱেশ্যন কৰিব দিছে ইয়াতে আমাক সাম অফ কিউব অফ ফাৰ্ষ্ট 9 নেচাৰেল নাম্বাৰ। প্ৰথম 9টা সংখ্যাৰ ঘনকৰ যোগফল। প্ৰথম 9টা সংখ্যা ঘনকৰ যোগফল মানে কি ক'ব বিচাৰিছে আমাক? মানে এক্সামিনাৰে এইটোৱে সুধিব বিচাৰিছে যে যদি 1ৰ কিউব কৰা হয় যোগ কৰা হয় 2ৰ কিউবৰ লগত আকৌ যোগ কৰা হয় 3ৰ কিউবৰ লগত এনেকৈ যদি আমি 9লৈকে কিউব কৰি যোগ কৰোঁ তেনেহ'লে যোগফল কিমান হ'ব ৰাইট। তেনেহ'লে যোগফল কিমান হ'ব? চিম্পল ইয়াত n কিমান? n হৈ গ'ল 9 এতিয়া কিউবৰ ফৰ্মুলা এই আগৰ ফৰ্মুলাৰ লগত লিখি ওপৰত স্কয়াৰ n × n+1/2 আছিলে ৰাইট। যদি স্কয়াৰ ইয়াত দিব মন নাই পিছত দিবও পাৰি কোনো প্ৰব্লেম নাই বা ইয়াতে এনেকৈও দি দিব পাৰোঁ স্কয়াৰ ৰাইট। ইয়াত চাওক এতিয়া nৰ ঠাইত আমি 9 বহাই যাওঁ 9 আছিলে ইয়াত n+1 মানে 9 + 1 9 + 1 কিমান 10 হৈ যাব তলত 2 আৰু এই গোটেইটোৰ স্কয়াৰ হ'ব লাগে। 2 5 বাৰত 10 কেনসেল হৈ যাব 2 5 বাৰত 10 কেনসেল হৈ গ'ল। ভিতৰত কি আছে? ভিতৰত থাকিল আৰু 9 ভিতৰত আমাৰ থাকিল 9 আৰু 5 9 5ৰ পূৰণ কৰি ইয়াৰ স্কয়াৰ কৰি দিলে হৈ গ'ল ৰাইট। 9 5 গুণ কিমান 45 45ৰ স্কয়াৰ 45ৰ বৰ্গ বাস এনসার আহি গ'ল। এতিয়া 45ৰ বৰ্গ কিমান হয় 4 5 গুণ 20 2025 ইয়াৰ বৰ্গ কিমান আহে 2025। অপশন B is the correct answer 2025 option B is the correct answer okay 2025 বস্তুবোৰ ক্লিয়াৰ হৈ গৈ আছে নাই yes or no in the comment section 2025 এতিয়া আৰু কিছুমান বস্তু মই ট্ৰিক শিকাম চাওক এতিয়া যদি কোনো সংখ্যা এটো হৈ গ'ল না yes or no তাৰ পিছত মই কম নহলে কনফিউজন লাগি যাব এটো বুজিব পাৰিছে yes or no তাৰ পিছত এটা বস্তু শিকাই আছো 2025 এতিয়া মই কেনেকে সেকেন্ডত কৈ দিলো 1 সেকেন্ডো নালাগিলে মই কেনেকে ইয়াৰ আনসাৰ কৈ দিলো 2025 একো ইয়াতে লিখাও নাই একো কৰা নাই কেনেকে কৈ দিলো ইয়াৰ ট্ৰিক আছে চাওক ট্ৰিকটো কি হয় যিকোনো সংখ্যাৰ যদি লাষ্টত 5 থাকে যেনেকে ধৰক 25 15 পৰা স্টাৰ্ট কৰক 15ৰ স্কয়াৰ লাষ্টত 5 থকা সংখ্যাবোৰৰ স্কয়াৰ অতি সহজতে ওলাব পাৰি কেনেকে শিকাই আছো জাস্ট ওয়েট সংখ্যাবোৰৰ স্কয়াৰ কেনেকে অতি সহজতে ওলাই ল'ব পাৰো আমি ইয়াত চাওক যেটো এককৰ ঘৰতটো 5 আছে এককৰ ঘৰত কি আছে এই গুটেটো গুছি গল আকৌ লিখিব লাগিব 15 স্কয়াৰ আছিলে 25 আছিলে 35 45 ওকে ইমান লৈকে কৰো ইয়াত চাওক এককৰ ঘৰতো 5 আছে 5ৰ স্কয়াৰ লিখি দিম 5ৰ স্কয়াৰ কি হয় 5ৰ স্কয়াৰ 25 5ৰ স্কয়াৰ কি 25 এই এক ইয়াত কি আছে 1 ইয়াৰ নেক্সট নাম্বাৰ কিমান হয় একৰ পিছৰ সংখ্যা কিমান একৰ পিছৰ সংখ্যা 2 সো এটো 2ৰ লগত পূৰণ কৰি দিম 1 2 গুণ 2 ইয়াৰ আনসাৰ 225 আহি গল ইয়াৰ 5ৰ স্কয়াৰ 25 5ৰ স্কয়াৰ 25 2ৰ নেক্সট সংখ্যাটো কিমান 2ৰ পিছৰ সংখ্যাটো 3 হয় নাই সো 3ৰ লগত পূৰণ 2 3 গুণ 6 আনসাৰ আহি গল 625 5ৰ স্কয়াৰ এটো 5ৰ স্কয়াৰ 25 3ৰ নেক্সট সংখ্যাটো কিমান 4 হয় তো 4ৰ লগত পূৰণ কৰি দিও 3 4 গুণ 12 1225 ইয়াতে মই কৰিছিলো মুখতে কৰি দিছিলো যে 5 5 গুণ
5ৰ স্কয়াৰ 25 হৈ গ'ল আৰু 4ৰ পিছৰ সংখ্যাটো কিমান 4ৰ পিছৰ সংখ্যাটো 5 হয় 5ৰ লগত পূৰণ 4 5 গুণ 20 2025 ৰাইট এনেকৈ সহজতে 5ৰ পিছত থকা 5ৰ সংখ্যাবোৰ উলাই ল'ব পাৰি যদি 5 থাকে পিছত অতি সোনকালে ওলাব পাৰো ওকে সো এই বস্তুবোৰ সৰু সুৰা ট্ৰিক আমাৰ সহজ হয় এতিয়া আজিৰ কাৰণে কিছুমান হোমৱৰ্ক থাকিব আপোনালোকৰ বাবে ৰাইট হোমৱৰ্ক এই বস্তুটো বুজিব পাৰিছে নাই যিকোনো সংখ্যা ধৰিব পাৰে ধৰি লওক আৰু ডাঙৰ এটা সংখ্যা ধৰি লওক 75 তেতিয়া 75ৰ স্কয়াৰ কিমান হয় কেনেকৈ গম পাম আমি মুখতে কৰিব পাৰো ৰাইট পাতিবও দৰকাৰ নাই চোৱা 5ৰ স্কয়াৰ 25 হৈ গ'ল 7ৰ পিছৰ সংখ্যাটো কিমান 7ৰ নেক্সট সংখ্যাটো 7ৰ পিছত 8 আহে 7 8 গুণ 56 5625 আনসাৰ 5625 যিকোনো সংখ্যাৰ লগত নহব যেটো সংখ্যাৰ শেষত 5 এন্ডিংত 5 থাকিব সেই সংখ্যাটো এন্ডিংত 5 থকা সংখ্যা যিকোনো সংখ্যাৰ লগত এন্ডিংত 5 থাকিব লাগিব 85 কৰি চাব পাৰে 85ৰ 5ৰ স্কয়াৰ 25 8ৰ পিছৰ সংখ্যাটো 9 8 9 গুণ 72 7225 এতিয়া মই কৰি দিও 115 115ৰো হ'ব 5ৰ কিমান হৈ গ'ল 25 এতিয়া 11ৰ আৰু 12ৰ পূৰণ কৰিব লাগিব 11 12 কিমান হয় 132 হয় হয় নাই 132 হয় 120 আৰু 11 হয় 120 আৰু একবাৰ 132 ঠিক আছে 132 হয় 132 13225 এনেকে ৰাইট 5 নাথাকিলে বেলেগ বস্তু শিকাম স্কয়াৰ যেতিয়া স্কয়াৰ চেপ্টাৰত যাম তেনেকে শিকাম তেতিয়া শিকাম ইয়াতে এটা বস্তু শিকাই দিলো 5ৰটো শিকাই দিলো ওকে তো মনত ৰাখিব তো আজি আপোনালোকৰ বাবে এটা সৰু হোমৱৰ্ক কি হোমৱৰ্ক যদি মোক ফলো কৰি আছে সিৰিয়াসলি হোমৱৰ্ক হল 1ৰ পৰা এই বস্তুবোৰ সহজ হ'ব যেতিয়া কটাকটি কৰিম আমি বহুতৰ কটাকটি কৰাত প্ৰবলেম হয় কি প্ৰবলেম হয় কোনটো লগত কোনটো কাট খাব হেতুৱে বিচাৰি নাপায় তো কমসে কম 1ৰ পৰা 15 লৈকে মাল্টিপ্লিকেশন টেবুল ক্লিয়াৰ লাগিব রাইট মাল্টিপ্লিকেশন টেবুল পূৰণ নেওতা মাল্টিপ্লিকেশন রাইট 1ৰ পৰা 15 লৈকে আৰু কমসে কম 25 লৈকে স্কয়াৰ মুখস্থ থাকিব লাগিব 25 লৈকে স্কয়াৰ বৰ্গ 25 লৈকে স্কয়াৰ ইয়াৰ স্কয়াৰ মুখস্থ থাকিব লাগিব এইকেইটা মোক লাগিব এজ এ হোমৱৰ্ক ৰাইট তেতিয়া আমি স্মুথ ভাবে আগুৱাই যাব পাৰিম ৰাইট এইবিলাক লিখি ল'ব কপি এখনত লিখি লৈ সদায় ৰাতিপুৱা মুখস্থ অতি সোনকালে নহব ৰাইট অতি সোনকালে নহব সদায় ৰাতিপুৱা যেতিয়া পঢ়াত বহিব বহাৰ আগতে এবাৰ এইটো চাই লওক ৰাতিপুৱা টোপনি যোৱাৰ আগতে এবাৰ পঢ়ি দিয়ক ৰাইট মনে মনে পঢ়ি দিয়ক বা ডাঙৰকেও পঢ়ক অসুবিধা নাই কেনেকৈ মুখস্থ হ'ব ৰাতিপুৱা একবাৰ দুইবাৰ যেতিয়া পঢ়াত বহিব ফ্ৰেছ মাইণ্ডত আৰু ৰাতি টোপনি যোৱাৰ আগতে এই 4-5 দিন এই প্ৰচেছটো ফলো কৰক মুখস্থ নিজে নিজে হৈ যাব ওকে মই দিয়া প্ৰচেছটো ফলো কৰক অটোমেটিক্যালি মুখস্থ হ'ব বস্তুবোৰ ৰাইট সো মোৰ কিমান লৈকে আছিল মোৰ এবাউট এতিয়া প্ৰেক্টিস নাইকিয়া হৈ গ'ল চাব লাগিব কেইদিনমান চালে মোৰ আকৌ আহি যাব মোৰ প্ৰায় 60 লৈকে স্কয়াৰ ডাইৰেক্ট মুখস্থ আছিল ৰাইট এতিয়া আকৌ এদিন দুদিন চালে আহি যাব মোৰ ডাইৰেক্ট মুখস্থ ৰাইট এনেকে একৰ এইবিলাকতো আমি সকলোৱে জানো 11ৰ স্কয়াৰ 121 12ৰ স্কয়াৰ 144 13ৰ স্কয়াৰ 169 14ৰ স্কয়াৰ 196 15ৰ স্কয়াৰ 225 16ৰ স্কয়াৰ 256 17ৰ স্কয়াৰ 289 18ৰ স্কয়াৰ 384 19ৰ স্কয়াৰ 3 আছিলে এনেকে 17 6 29 এইটো কিমান আছিলে 12 13 14 15 16 17 18 384 24 নহয় ইয়াতে দিব 279 ৰাইট 284 3 এনেকে আটাইকেইটা মুখস্থ ৰাখিব লাগিব চাব লাগিব এবাৰ আটাইকেইটা মুখস্থ আহি যাব ময়ো চাই ল'ম আজি এবাৰ তেতিয়া অতি কম সময়ত বস্তুবোৰ আমি কৰিব পাৰি ওকে এতিয়া কুৱেশ্যন আছেনে নাই আজিৰ কাৰণে ওকে এই এনেধৰণৰ কুৱেশ্যন আপোনালোকে নিশ্চয় দেখা পায় এক্সামসমূহত বহুত এক্সামিনাৰৰ ফেভৰেট কুৱেশ্যন হয় কেইটামান কৰোঁ আজি নাই 39 মিনিটছে হৈছে চ' আৰু কেইটামান কৰোঁ এতিয়া ইউনিট ডিজিট বাকি আছে নেক্সট ক্লাছত ইউনিট ডিজিট কৰাম প্ৰায় সমাপ্ত হ'ব ইয়াৰ এনেধৰণৰ কুৱেশ্যনত আমি পাৱাৰবোৰ একে কৰিব লাগে হয় নাই ইয়াত কি দিছে এনৰ মান উলিয়াব লাগে
কি দিছে 5ৰ পাৱাৰ দিয়া আছে n - 2 আৰু ইয়াত দিছে 3 - 2n - 3 দিয়া আছে তেনেহলে এই যদি 135 হয় 135 হয় তেনেহলে n ৰ মান কিমান n ইকুৱেল টু হোৱাট ৰাইট সো ইয়াত আমি তলৰ বস্তুবোৰ সেম কৰিব লাগে এইবিলাক স্কোৱাৰ্টজাৰ ইন্ডিসেস চেপ্টাৰৰ হয় ইয়াত চাওক ইয়াতটো 5 আৰু 3 আছে তলৰ বস্তুটো একে নাই সো আমি ইয়াত ভাঙিবলৈ চেষ্টা কৰো 135ক যদি মই ভাঙিবলৈ চেষ্টা কৰো 5 এৰে কাটিব পাৰি 5 দুগুণী 10 3 বাকি আছে 5 7 গুণ 35 আকৌ ইয়াত 3 9 বাৰত 27 3 3 বাৰত 9 এইটো হৈ যাব এতিয়া 5 এটা আছে আৰু 3 কেইটা আছে 1 2 3 তিনিটা আছে মানে 3 ৰ পাৱাৰ 3 3 কেইটা আছে 3 তিনিটা আছে 3 ৰ পাৱাৰ 3 হৈ গল সো ইয়াত আমি কি লিখিব পাৰো 5n - 2 into 3 to the power 2n - 3 ইয়াত লিখিব পাৰো 5 পূৰণ 3 5 পূৰণ 3 3 ৰ পাৱাৰত কিমান আছিল 3 ৰ পাৱাৰত 3 আছিল সো এতিয়া যিকোনো এটা বস্তু যদি আমি ইকুৱেট কৰি দিও দুয়ো সাইডৰ ফালৰ পৰা হয় আমি 5 বস্তুটো 5 ৰ লগত 5 আমি ইকুৱেল কৰিম নহয় নহলে 3 ৰ লগত 3 ইকুৱেল কৰিম সো 5 ৰ লগত 5 কৰি দিও বস্তুটো সহজত হৈ যাব সো 5 ৰ পাৱাৰ কিমান আছে 5 ৰ পাৱাৰ আছে n - 2 ইয়াত 5 ৰ পাৱাৰ একো নাই মানে 5 ৰ পাৱাৰ কিমান আছে একো নাই মানে 5 ৰ পাৱাৰ 1 আছে এটা যদি বেজ তলৰ বেজটো যদি সেম হয় যেনে 5 আৰু 5 আছে তেনেহলে আমি পাৱাৰ কিটা ইকুৱেট লিখিব পাৰো পাৱাৰ কি লিখিব পাৰিম আমি n - 2 সমান হ'ব ইয়াৰ পাৱাৰৰ সৈতে 1 ৰ সৈতে সো n কিমান হৈ যাব এই -2 টো ইফালে গলে +2 হৈ যাব কিমান হৈ গল 3 সো n ৰ মান কিমান আহি যাব 3 যিকোনো এটা কৰিলে आंसर 3 আহিব ইয়াত আমি 5 সমান কৰি চালো যদি আমি 3 সমান কৰি চালো হয় ইয়াতো 3 আহিব आंसर ৰাইট ইয়াতে বুজিব পাৰিছে ইয়াতে আমি 5 সমান কৰি চাইছো এতিয়া যদি আমি কাৰোবাৰ মনত আহিলে স্যাৰ যে 3 টো যদি এবাৰ সমান কৰি চাও তেনেহলে आंसर আহিব নাই আহিব এতিয়া আমি যদি 3 টো লও 3 ৰ পাৱাৰ কিমান আছিল 3 ৰ পাৱাৰ আছিল 2n - 3 আৰু ইয়াত কিমান আছিল 3 ৰ পাৱাৰ 3 এতিয়া দুয়ো ফালে 3 আৰু 3 আছে ৰাইট 3 আৰু 3 আছে তাৰ মানে পাৱাৰ কিটা আমি সমান লিখিব পাৰো সো পাৱাৰ কিটা আমি সমানকে লিখি দিও এটো 3 আছিল রাইট এতিয়া চাও 2n ইফালে 3 আছিল -3 ইফালে গলে +3 হৈ গল সো 2n +3 +3 6 হৈ যাব ইয়াত n ৰাখি দিওক 6ক এইফালে 2 পূৰণ আছে আনফালে গলে হৰণ হ'ব তলত আহি যাব 2 3 গুণত 6 সো n কিমান হৈ গল n হৈ গল 3 आंसर 3 আহিলে নাই যিকোনো এটা ইকুৱেল কৰিলে n 3 আহিব যিকোনো এটা ইকুৱেট কৰিলে আমি n 3 পাম এটো বুজিব পাৰিছলে নাই প্ৰশ্নটো yes or no c 3 is the correct answer exactly n ৰ পাৱাৰ কিমান হ'ব 3 হ'ব এটো বুজিব পাৰিছে yes or no in the comment section যদি বুজিব পৰা নাই কোৱা আকৌ এবাৰ কৈ দিম যদি বুজিব অসুবিধা হৈছে बताओ পাইছো very good then moving to next যদি কাৰোবাৰ ওকে again comment আহি আছে so okay again এইটোৱে প্ৰশ্ন আছিল ন so ইয়াত চাওক প্ৰথম আমি কি কৰিলো যেনেকৈ আছে লিখি দিও 5n - 2 প্ৰশ্নটো লিখিলো ইয়াত 3 to the power 2n - 3 আছিল আৰু ইফালে দি ৰাখিছে 135 ৰাইট 135 অলপ আগত আমি ভাঙি চাইছিলো কিমান পাইছিলো এইটো যেনেকৈ আছে লিখি যাও একো খাল কলনি কৰিব নালাগে ইয়াত 135ত কি পাইছিলো আমি 5 এটা পাইছিলো আৰু 5 এটা পাইছিলো আৰু 3 তিনিটা পাইছিলো হয় নাই ভাঙি দেখিছিলো যে তাত এতিয়া আমি যিকোনো এটা সমান কৰিব লাগে দুইটা কৰিলে आंसर একে আহিব সো টাইম ওয়েস্ট কৰি লাভ নাই যিকোনো এটা সমান কৰক ইয়াৰ পৰা 5 টো উঠাওক ইয়াৰ পৰা 5 টো উঠাওক ইয়াৰ 5 ৰ পাৱাৰ কি আছে 5 ৰ পাৱাৰটো n - 2 আছে আৰু ইয়াত 5 ৰ পাৱাৰ 1 আছিল ৰাইট সো 5 আৰু 5 দুইটা সমান বস্তু আছে যদি এনেকৈ সমান থাকে আমি পাৱাৰবোৰ ইকুৱেট কৰি লিখিব পাৰো পাৱাৰবোৰো সমান হ'ব যদি বস্তু তলত থকা সংখ্যা কিটা যদি সমান হয় যেনে 5 আৰু 5 সমান আছে তাৰ মানে ওপৰত থকা পাৱাৰ কিটাও সমান হ'বই লাগিব তাৰ মানে এনেকৈ লিখিব পাৰো আমি সমান হৈ আছে তাৰ পৰা আমি n টো এনেকৈ লিখি লৈ
-2 ইফালে গ'লে +2 হৈ গ'ল 3 এনসার আহি গ'ল মার্ক আহি যাব এক্সামত অপশন সি ইজ দ্য কারেক্ট আনসার ওকে যিকোনো এটা কৰিলে হ'ল এনসার আহিবই আহিব নেক্সট আৰু আছে বেলেগ বেলেগ টাইপৰ বস্তুবোৰ শিকাই দিও ওকে ইয়াত চাওক 2 ৰ পাৱাৰ 4 আৰু ইয়াৰ পাৱাৰ 1/2 আৰু ইয়াৰ পাৱাৰ x দিয়া আছে তাত যদি 256 হয় তেনেহলে x ৰ মান কিমান হ'ব কি দিছে 2 ৰ পাৱাৰ দিছে 4 রাইট ইয়াৰ পাৱাৰ দি ৰাখিছে 1/2 রাইট ইয়াৰ পাৱাৰ দি ৰাখিছে প্ৰশ্নটো কিবা গড়বড় লাগি আছে কিয় ইয়াৰ পাৱাৰ দি ৰাখিছে x তেনেহলে 256 হলে কি হ'ব ইয়াত চাওক 2 ৰ পাৱাৰটো 4 আছে এনেকে লিখি দিও আৰু এটো 4 ৰ পাৱাৰ 1/2 তাৰ মানে পাৱাৰটো পূৰণ হ'ব 1/2 হয় নাই ইনটু x আটাইকেইটা পাৱাৰ পূৰণ হৈ যাব ওপৰত থকা সংখ্যা কেইটা সো এনেকে লিখিব পাৰো আমি আৰু 256ক যদি আমি 2 লিখো কেনে কিমান বাৰত 2 হ'ব 256ক আমি 2 ৰে যদি 2 ৰ এতিয়া ইয়াত 2 আছে নহয় ইয়াকো আমি 2 ৰ ৰূপত লিখিব লাগে 2 ৰ পাৱাৰৰ ৰূপত বনাব লাগে সো কেনেকে বনাম আমি 2 ৰে হৰণ কৰি দিও 2 এক বাৰত 2 2 দুই বাৰত 4 ইয়াত 5 আছিল 1 থাকিলে 16 2 8 গুণ 16 একেবাৰে ভাঙি পাতে শিকাই আছো 2 6 গুণ 12 12 খতম 2 4 গুণ 8 আকৌ 2 3 গুণ 6 2 2 গুণ 4 আকৌ 2 16 বাৰত 32 হয় 2 8 বাৰত 16 হয় 2 4 বাৰত 8 হয় 2 2 বাৰত 4 হয় সো ইয়াত কেইটা 2 পালো আমি 1 2 3 4 5 6 7 8 মানে 2 ৰ পাৱাৰ হ'ব লাগে 8 256ক আমি কি লিখিব পাৰো 2 ৰ পাৱাৰ 8 হয় নাই 2 ৰ পাৱাৰ 8 এতিয়া একো কৰিব নালাগে বস্তুবোৰ ইকুৱেল হৈ গল নাই আগৰ যেটো শিকাইছিলো যদি সংখ্যা ইকুৱেল থাকে তাৰ মানে ইয়াৰ পাৱাৰ ইকুৱেল হ'বই লাগিব তাৰ মানে আমি সিধা সিধিকে পাৱাৰ কিটাই লিখি দিও 2 ৰ দৰকাৰ নাই এতিয়া তলৰ 2 টোৰ এতিয়া আমাৰ দৰকাৰ নাই সিধা সিধিকে ইয়াৰ পাৱাৰটোৰ দৰকাৰ আছে আমাৰ এইখিনি বস্তু দৰকাৰ আছে আৰু ইয়াত এই বস্তুটো দৰকাৰ আছে এটা কটাকটি কৰিলে হল এটো ক্যান্সেল হৈ যাব 2 2 বাৰত 4 ক্যান্সেল কৰি দিলে তলত আছিল ন তলতে ওপৰটো ক্যান্সেল কৰিব পাৰে এতে কি পালো আমি 2x পালো 2 আৰু ইয়াত x আছিল ইয়াত 8 ৰাখি দিও তাৰপিছত x টো ৰাখি দিও ই 2 টো x ৰ লগত পূৰণ হৈ আছে 2 টো x ৰ লগত পূৰণ হৈ আছে আনফালে গলে কি হ'ব হৰণ হ'ব x আছিল 8 লিখি দিছো এটো তলত গলে ইফাল গলে তলত গুছি যাব 2 4 বাৰত 8 आंसर আহি গল x ৰ মান কিমান হ'ব x ৰ মান হ'ব 4 অপশন সি হ'ব কারেক্ট आंसर x ৰ মান হ'ব 4 4 is the correct answer yes x ৰ মান হ'ব 4 4 okay very good সো একে বস্তু এনে ধৰণৰ কোৱেশ্চন আপোনালোকে এক্সামত দেখা পাবই বনাই আছে ট্ৰেন্ডত চলি আছে এইবিলাক ট্ৰেন্ডিং কোৱেশ্চনস ৰাইট এডিআৰটো দেখিছে বিভিন্ন এক্সামত থাকে এই কোৱেশ্চনবোৰ ওকে নেক্সট ওকে ফাইন্ড দ্য ভ্যালু অফ 16 টু দি পাৱাৰ 5/4 এটা আমাক খুদিলে 16 ৰ পাৱাৰ 5/4 হলে ইয়াৰ মান কিমান হ'ব 64 31 32 33 ইয়াৰ মান কিমান হ'ব সো আমি ইয়াক কি কৰিম সো 16 যদি আমি ভাঙি লিখো 16 যদি ভাঙিবলৈ চেষ্টা কৰো কেনেকৈ লিখিব পাৰো আমি 2 8 বাৰত 16 হয় নাই আকৌ 2 4 বাৰত 8 হ'ব আকৌ 2 2 বাৰত 4 হ'ব মানে 2 ৰ পাৱাৰ কিমান কেইটা 2 পালো আমি 2 কেইটা পালো 1 2 3 4 2 ৰ পাৱাৰ 4 হৈ গল হয় নাই 2 ৰ পাৱাৰ কি হৈ গল 4 হৈ গল তাৰ মানে যেটো 16 দিয়া আছে এই 16 টুক মই কি লিখিব পাৰো 16 টুক লিখিব পাৰো 2 ৰ পাৱাৰ 4 আৰু ইয়াত অলৰেডি আছিল এটো পূৰণ হৈ যাব 5/4 হৈ যাব এটো আগৰ পৰা দিয়া আছে ন 2 ৰ পাৱাৰ মই 4 লিখি দিলো 16 ক 2 ৰ পাৱাৰ 4 এটো আগৰ পৰা দিয়া আছে এতিয়া 4 আৰু 4 ক্যান্সেল হৈ যাব পাৱাৰ ইয়াতে তলৰ 4 ওপৰৰ 4 ক্যান্সেল ইয়াত 2 ৰ পাৱাৰ 5 আছে এতিয়া 2 ৰ পাৱাৰ 5 মানে 2 5 বাৰ পূৰণ কৰিব লাগে তো 2 5 বাৰ পূৰণ কৰিলে आंसर 64 হ'ব 64 হ'ব 2 5 বাৰ পূৰণ কৰি চাব পাৰে 2 5 বাৰ এনেকে 2 5 বাৰ কৰিব লাগিব 3 4 5
2 দুগুণে 4 4 দুগুণে 8 8 দুগুণে 16 এটা হৈ আছে ইয়াতে 1 2 3 4 5 32 হ'ব লাগে 64 কেনেকৈ লিখিব মই 6 হলে 64 32 2 দুগুণে 4 4 দুগুণে 8 8 দুগুণে 16 16 দুগুণে 32 ঠিক আছে 32 হ'ব 6 হলে 64 হয় so correct answer option C is the correct answer 32 right 32 is the correct answer 2 এর পাওয়ার 5 আছে মানে 2 5 বার পূরণ কৰিব লাগিব 2 5 গুণ আকৌ নহয় 2 5 বার এনেকে 32 is the correct answer okay next আৰু আছে নেকি নাই okay আছে okay ইয়াত কি দি ৰাখিছে 289 289 যদি সমান হয় 17 ৰ পাৱাৰ x by 5 তেনেহলে x ৰ মান কিমান x by 5 হয় তেনেহলে x ৰ মান কিমান হ'ব ইয়াত চাওক 289 মানে কি 289 মানে কি 289 মানে হল 17 ৰ স্কয়াৰ 17 ৰ বৰ্গ 17 ৰ স্কয়াৰ কৰিলে আমি কিমান পাও 289 রাইট সো সিম্পল আমি লিখিব পাৰো ইয়াৰ পৰা এটো হৈ গল 17 ৰ স্কয়াৰ 17 ৰ স্কয়াৰ 17 ৰ স্কয়াৰ ব্র্যাকেট নালাগে সিধা সিধিকে লিখি দিম 17 ইয়াত x by 5 অলপ আগতে কি শিকাইছিলো যদি সংখ্যা তলৰ সংখ্যা কিটা সেম হয় তেনেহলে ইয়াৰ পাৱাৰ সমান হ'বই লাগিব যদি সংখ্যা কিটা সেম হৈ আছে নে নাই আছে তেনেহলে পাৱাৰ কিটা সমান হ'ব সো পাৱাৰ কিমান আছে ইয়াতে 2 সমান হ'ব ইয়াৰ হৈতে x by 5 এটা ক্রস কোনাকুনি পূরণ ইয়াৰ তলত একো নাই মানে 1 আছে সো x পূরণ এটো লগত এটো পূরণ হয় x পূরণ 1 x আহিব ইয়াৰ লগত এটো পূরণ 2 5 গুণ 10 সো x ৰ মান কিমান পালো আমি 10 option C is the correct answer x ৰ মান 10 option C is the correct answer right next okay আৰু এটা আছে নেকি আছে বহুত আছে so 32 243 ওপৰত -3 আৰু 5 আছে তেনেহলে ইয়াৰ মান কিমান হ'ব so ইয়াৰ একো বস্তু নহয় এই বস্তুবোৰ ভাঙিব পাৰিলে আনসাৰ হৈ গল ৰাইট কি আছিল 32 আৰু 243 ৰাইট ইয়াৰ পাৱাৰ কিমান আছে -3 by 5 -3 by 5 it was ইয়াত চাওক পাৱাৰ টু কি আছে মাইনাস আছে ৰাইট উলটাই দিব পাৰো আমি মাইনাস টু প্লাস লৈ পাৱাৰ টু মাইনাসত আছে মানে কি বুজায় x টু দি পাৱাৰ যদি -1 হয় ইয়াক আমি লিখিব পাৰো 1 by x এনেকে লিখিব পাৰো যদি পাৱাৰ মাইনাস হয় ইয়াক উলটাই লিখিব পাৰি হয় না সো সিধা সিধিকে বা লাষ্টত গৈ উলটালেও হল সো ইয়াত বাদ দিওক লাষ্টত উলটাম চেঞ্জ আমাৰ একো নহয় 32ত অলপ আগতে দেখিছিলো 32ক আমি কি লিখিব পাৰো 32ক লিখিব পাৰো 2 ৰ পাৱাৰ 5 জাস্ট অলপ আগতে চাই আহিলো 2 ৰ পাৱাৰ 5 হয় 32 সমান সমান 2 ৰ পাৱাৰ 5 আৰু 243 কিমান হয় 243 হল আমাৰ 7 ৰ কিউব ৰাইট 7 তিনিবাৰ পূৰণ কৰিলে 7 পূৰণ 7 পূৰণ 7 কৰিলে 243 হয় সো 32 ৰ ঠাইত মই কি লিখিম 2 টু দি পাৱাৰ 5 লিখিম 2 ৰ পাৱাৰ 5 আৰু 243 ৰ ঠাইত 7 ৰ পাৱাৰ 3 রাইট এতিয়া এই যেটো -3 by 5 আছিল ই 32 ৰ ওপৰতো আছে 243 ৰ ওপৰতো আছে হয় না এটা মই যদি ইয়াক পৃথককে লিখি দিও কিবা প্ৰবলেম হ'ব জানো একো প্ৰবলেম নহয় মই ইয়াক কেনেকৈ লিখিব পাৰো ইয়াৰ ওপৰতো আছিল আৰু ইয়াৰ ওপৰতো আছিল হয় না ইয়াৰ ওপৰতো আছিল মই ডাইৰেক্টলি লিখি দিলো সো ইয়াৰ পৰা 5 আৰু 5 টো কেনসেল হৈ যাব ইয়াত মাইনাস আছিল -3 by 5 ৰাইট 5 আৰু 5 কেনসেল হৈ গল ৰাইট আৰু ইয়াত 2 to the power 3 8 আহিব তলত ওকে সো ইয়াত আমি কি পালো এটো আমি অলপ খলনি কৰিব পাৰি ৰাইট কেনেকৈ খলনি কৰিব পাৰি -2 প্লাছত লিখি দিলে
চেঞ্জ হৈ যাব বা আগতে চেঞ্জ কৰিলে লাভ আছিলে নেকি আমাৰ অলপ চাই দিওঁ আগতে চেঞ্জ কৰিলে কিবা লাভ হ'ব জানো 5/3 আগতে চেঞ্জ কৰিলে কি লাভ হ'ব 32 ৰ 235 মানে ইয়াক লিখিব পাৰোঁ মই 25 আৰু 73 ইয়াক হৈ যাব 73 ওপৰত এইটো হৈ যাব 3/5 আছিলে মাইনাছটো 5/3 কৰি দিব পাৰোঁ আৰু ইয়াত 2 to the power 5 আছে ইয়াক 3 to the power 5 7 और 5 7 और पावर 3 ही থাকিব লাগে ন कुछ तो गड़बड़ है इसमें कुछ तो गड़बड़ है ओके চাও কি হয় এতিয়া 2 ৰ পাৱাৰ কিমান আছে 2 ৰ পাৱাৰ আছে এইটো 3 ৰ লগত 3 কেনসেল নহব সব 243 7 ৰ পাৱাৰ 7 7 49 7 9 65 ঠিকই আছে कुछ तो गड़बड़ है इसमें -3/5 আছিলে জানো 2 to the power -3 আৰু ইফালে আছিলে -3/5 27 টো কোনো পধ্যেও নাহে ইয়াত 3 3 কেনসেল হৈ গ'লে 7 ৰ পাৱাৰ 5 হে থাকিব ওকে 3 ত চাওক আমি 3 লে কেনেকৈ কৰিব পাৰি ইয়াত 3 3 to the power 5 হ'ব নেকি yes সো ইয়াক 7 ৰ পাৱাৰ নিলিখি 3 ৰ পাৱাৰ লিখিব লাগিব তেতিয়াই হ'ব 7 ৰ পাৱাৰ লিখিলে বস্তুটো ঠিক মিলা নাই রাইট এতিয়া আমি ইয়াক কি লিখিব পাৰো ইয়াৰ পৰা অলপ চেঞ্জ কৰিব লাগিব 7 ৰ পাৱাৰৰ কাৰণে মিলা নাই ইয়াক 243ক আমি 3 ৰ পাৱাৰ 5 লিখিব পাৰো 3 ৰ পাৱাৰ 5 মানে 3 5 বাৰ পূৰণ কৰিলে 243 হৈ আছে 3 4 5 3 3 গুণ 9 9 3 গুণ 27 27 আৰু ইফালে 9 3 আৰু 3 9 পূৰণ কৰিলে 9 7 গুণ 63 3 হাতত 6 9 দুগুণ 18 আৰু 6 24 243 হৈ আছে ৰাইট সো ইয়াত বাকি সব ঠিকই আছিল এতিয়া আমি আগৰ নিচিনাকে আগুৱাই যাও 32ক আমি লিখিব পাৰো 2 to the power 5 ইয়াক সেপাৰেট কে লিখ কৰি দিও আমি বস্তুবোৰ ইয়াত আছিল কি লিখিব পাৰো ইয়াক আমি 3 ৰ পাৱাৰ 5 3 ৰ পাৱাৰ 5 2 ৰ পাৱাৰ 5 আৰু 3 ৰ পাৱাৰ 5 পূৰণ -3/5 ৰাইট এতিয়া 5 আৰু 5 কেনসেল হ'ব দুয়োটাত ইয়াত 5 কেনসেল ইয়াত 5 কেনসেল ইয়াত 5 কেনসেল ইয়াত 5 কেনসেল এতিয়া ইয়াত কি আছে 2 ৰ পাৱাৰ -3 আছে 2 ৰ পাৱাৰ -3 ইয়াত 3 ৰ পাৱাৰ -3 আছে 3 ৰ পাৱাৰ -3 এটা দুয়োটাৰ ওপৰত মাইনাস আছে নহয় দুয়োটাৰ ওপৰত মাইনাস মানে ইয়াক মই এনেকে লিখি দিব পাৰো দুয়োটাৰ ওপৰত -3 আছে মাইনাস আছে নহয় আৰু মাইনাসও আছে -3 আছে দুয়োটা সেম আছে তাৰ মানে মই আগত যেনেকে ভাঙি লিখিছিলো ইয়াক এতিয়া গোটেইটোত এনেকে লিখি দিব পাৰো ইয়াত আছিল মই ভাঙি এটা এটাকে কৰিছো ইয়াত সেপাৰেট কে আছিল আকৌ গোটেইটো একে কৰি দিলো সো ইয়াত মাইনাস পাৱাৰ আছে মাইনাস পাৱাৰ থাকিলে মই কি কৰিছিলো উলটাই দিওক ৰাইট উলটাই দিলে কি হ'ব 2/3 আছিল এটো 3/2 হৈ যাব আৰু পাৱাৰটো প্লাস হৈ যাব এতিয়া 3 ৰ পাৱাৰ কিমান 3 ৰ পাৱাৰ 3 3 ৰ পাৱাৰ 3 মানে 27 আৰু 2 ৰ পাৱাৰ 3 মানে 8 27/8 অপশন A is the correct answer 27/8 right 27 yes 343 asile 7 cube very good 243 asile 3 cube 3 to the power 5 27/8 বস্তুটো বুজিব পাৰিছে না আকৌ এবাৰ চাই দিব লাগিব ইয়াতে এই বস্তুটো আমি উল্টা লৈছিলো 7 ৰ পাৱাৰ নহব 3 ৰ পাৱাৰ 5 হ'ব ওকে
ইয়াক যদি আমি ডাইৰেক্ট ওলোটাই তাৰ পৰা যদি ডাইৰেক্ট ওলোটাই কৰোঁ আৰু শ্বৰ্ট হ'বনে নাই চাওঁচোন এবাৰ ডাইৰেক্ট যদি আমি এবাৰ তাৰ পৰাই ওলোটাই দিওঁ -2 তেনেহ'লে শ্বৰ্ট হ'বনে নাই এবাৰ চেক কৰোঁ আমি 32 243 ৰাইট ইয়াত আছিলে মাইনাছৰ পাৱাৰ 3 আৰু 5 ইয়াক চিধা ইয়াতে ওলোটাই দিওঁ ৰাইট 243টো ওপৰত হৈ যাব আৰু 32টো তলত আহি যাব আৰু ইয়াৰ পাৱাৰটো সেম থাকিব -2 নাইকিয়া হৈ যাব ওলোটাই দিলোঁ এইটো -2 নাইকিয়া হৈ যাব সো ইয়াত কিমান থাকিব ইয়াৰ পাৱাৰ থাকিব 3 ৰ পাৱাৰ কিমান আছিলে 3 ৰ পাৱাৰ 5 আছিলে 243ক 3 ৰ পাৱাৰ 5 ইয়াক 2 ৰ পাৱাৰ 5 ৰাইট ইয়াত 3/5 আছিলে এতিয়া এইটো এনেকৈ লিখিব পাৰোঁ এইটোৰ ওপৰতো 5 আছে এইটোৰ ওপৰতো 5 আছে বা পাৱাৰটো সেপাৰেট কৰি দিওঁ আগৰ নিচিনাকৈ 3 ৰ পাৱাৰ 5 আছিলে এই 3 টু দি পাৱাৰ 5 গোটেই দুয়োটাৰ ওপৰত আছে সো মই এটা এটাকে সেপাৰেট কৰি দিওঁ এনেকৈ হৈ গ'ল আৰু এইটো 5 আছিলে ইয়াকো মই সেপাৰেটকৈ এনেকৈ লিখি দিলোঁ এতিয়া এইটো সহজ হ'ব আগতে ওলোটাই দিলে সহজ হ'ব 5 আৰু 5 কেনসেল হৈ গ'ল 5 আৰু 5 কেনসেল হৈ গ'ল ইয়াত থাকিলে 2 ৰ পাৱাৰ 3 ইয়াত থাকিলে 3 ৰ পাৱাৰ 3 3 ৰ পাৱাৰ 3 ইয়াত থাকিলে 2 ৰ পাৱাৰ 3 তো 3 ৰ পাৱাৰ 3 কিমান হয় 27 আৰু 2 ৰ পাৱাৰ 3 হয় 8 সো এইটোই সহজ হ'ব ৰাইট এইটো সহজ পদ্ধতিত হ'ব এইটো প্ৰসেছত বেটাৰ হ'ব আগতে ওলোটাই তাৰপিছত আনসাৰবোৰ কৰি দিলে মজা হ'ব হয় নাই বঢ়িয়া তেনেহ'লে নেক্সট কুৱেশ্যনলৈ যাওঁ আমি ওকে 16 ইনটু 8 টু দি পাৱাৰ n প্লাছ 2 যদি 2 টু দি পাৱাৰ n হয় তেনেহ'লে n ৰ মান কিমান কি বুলি সুধিলে যদি 16 টু দি পাৱাৰ 16 ৰ পাৱাৰ একো নাই 8 ৰ পাৱাৰ যদি n প্লাছ 2 হয় n যোগ 2 হয় আৰু ইফালে যদি 2 ৰ পাৱাৰ n হয় তেনেহ'লে n কিমান মই কি কৈছিলোঁ এনে ধৰণৰ প্ৰশ্নবোৰত আমি কি কৰিম এনে ধৰণৰ প্ৰশ্নবোৰত তলৰ সংখ্যাকেইটা আমি একে কৰিবলৈ চেষ্টা কৰিম তলৰ সংখ্যা ইয়াতে 2 আছে মানে বাকি দুটাক মই 2 লৈ কেনেকৈ নিব পাৰোঁ সেই বস্তুটো চাম ইয়াত 2 আছে নহয় ইয়াক মই 2 লৈ কেনেকৈ এই দুটাক 2 লৈ কেনেকৈ নিব পাৰোঁ সেই বস্তুটো আমি চাওঁ তেনেহ'লে 16ক যদি আমি ভাঙি লিখো কেনেকৈ লিখিব পাৰোঁ 2 8 গুণত 16 হয় 2 4 গুণত 8 হ'ব আৰু 2 2 গুণত 4 হ'ব সো 2 ৰ পাৱাৰ কিমান হৈ গ'ল 2 ৰ পাৱাৰ 1 2 3 4 2 ৰ পাৱাৰ 4 লিখিব পাৰোঁ 16ক মই লিখিব পাৰোঁ 2 ৰ পাৱাৰ 4 পূৰণ এই 8ক মই কি লিখিব পাৰোঁ 8ক 2 ৰ পাৱাৰ 3 হয় ইয়াতে চাই লওক 8ক 2 4 গুণ 8 2 2 গুণ 4 সো 2 কেইটা 2 3টা 2 ৰ পাৱাৰ 3 সো ইয়াত কি হৈ গ'ল 2 ৰ পাৱাৰ 3 কিন্তু ইয়াৰ পাৱাৰ আগৰ পৰা দিয়া আছে নহয় এইটো ব্ৰেকেটত ৰাখি দিম পূৰণ হৈ যাব ইয়াৰ লগত এতিয়া 2 টু দি পাৱাৰ n ৰাইট এতিয়া এটা ফৰ্মুলা আছিলে যদি a টু দি পাৱাৰ m হয় পূৰণ a টু দি পাৱাৰ n হয় তেনেহ'লে ফৰ্মুলাত কি হয় a টু দি পাৱাৰ m প্লাছ n হয় মানে কি বুজায় এই ফৰ্মুলাটোৱে এইটো বুজায় যদি তলৰ সংখ্যাকেইটা যদি সেম হয় আৰু মাজত যদি পূৰণ চিন থাকে তেতিয়া ইয়াৰ পাৱাৰত থকা বস্তুবোৰ যোগ হৈ যায় আকৌ কৈ আছোঁ শুনক ভালকৈ যদি সংখ্যাকেইটা সেম হয় যদি মাজত পূৰণ থাকে তেনেহ'লে এই সংখ্যাটোৰ ওপৰত থকা পাৱাৰ কেইটা কি হৈ যায় যোগ হৈ যায় এই বস্তুটো ইয়াত এপ্লাই হ'ব যদি সংখ্যাকেইটা সেম থাকে হয় সংখ্যাকেইটা সেম আছে এটা সংখ্যা লিখি দিম ওপৰত থকা পাৱাৰবোৰ কি হৈ যাব যোগ হৈ যাব ৰাইট বা দৰকাৰ আছে জানো আছে সো ওপৰত থকা পাৱাৰ কেইটা এইটো আৰু এইকেইটা যোগ হৈ যাব 3n + 2 আৰু এইটোতো ইফালে 2 টু দি পাৱাৰ n ৰাইট বাকি অলপ আগতে শিকালো যে যদি সংখ্যা দুটা একে থাকে তেনেহ'লে পাৱাৰ কেইটাও একে হ'বই লাগিব সংখ্যা দুটা একে কৰি লৈছো নাই আমি হয় দুটা 2 হৈ গ'ল এতিয়া পাৱাৰটো ইকুৱেল হ'ব পাৱাৰ কি আছিল আমি এইটো আতৰাই দিও ইয়াৰ দৰকাৰ নাই এতিয়া পাৱাৰটো আমি কি পালো ইয়াৰ পৰা 4 যোগ 3n + 2 3 ব্ৰেকেটত n + 2 আৰু ইফালে পালো আমি n একো নাই মানে n আছে এইটো সলভ কৰিলে n ৰ মান আহি যাব ৰাইট সো 4 যোগ 3 ৰ লগত 3 ব্ৰেকেটত আছে মানে এই গোটেইটো 3 ৰ লগত পূৰণ হৈ আছে সো 3 পূৰণ n 3n যোগ আকৌ 3 ৰ লগত 2 পূৰণ হ'ব 3 2 গুণত 6
ইকুৱেল টু n অ'কে এতিয়া সংখ্যাকেইটা আমি যোগ কৰি দিওঁ সংখ্যাৰ লগত সংখ্যা যোগ হয় আৰু n ৰ লগত ভেৰিয়েবলছৰ লগত ভেৰিয়েবলছ যোগ হয় 4 ৰ লগত 6 যোগ হ'ব সংখ্যা যোগ হ'লে 10 হ'ব ৰাইট এইটো মাইনাছত কেনেকৈ আহি যাব এইটো आंसर माइनस में आ जाएगा 2 पावर 4 2 पावर 3n + 1 4 যোগ 3 * n + 1 4 3n 3 দুগুণী 6 6 আৰু 4 10 প্লাস n মাইনাছত হ'ব ইয়াত মাইনাস নাই প্ৰশ্নত মাইনাস দিব ভুল কৰিছে সো ইয়াত 10 হৈ গ'ল এটো n আছে ইফালে প্লাস 3n এই n টো ইফালে আনি দিলে হৈ গ'ল মাইনাস ইকুৱেল টু 0 বা দৰকাৰ নাই n টো তাতে থাকক এই n টো ইফালে প্লাস 3n আছে আনফালে গলে মাইনাস 3n হৈ যাব হয় নাই এটা 10 থাকিলে n ৰ পৰা এটা n ৰ পৰা তিনিটা n মাইনাস কৰিব নোৱাৰি উল্টা কৰি দিও আমি তিনিটা n ৰ পৰা এটা n মাইনাস কৰি দিও তিনিটা n ৰ পৰা এটা n মাইনাস হলে দুটা n থাকিব উল্টা মাইনাস কৰিছিলো ডাঙৰ কোনটো 3n 3n ৰ আগত মাইনাস আছিল এনসাৰটো মাইনাস বহিব সো এতিয়া 2 এৰে কাটি দিও n ৰাখি দিলে ইফালে 10 2 টো ইফালে আহিলে তলত আহি যাব -2 ইকুৱেল টু n 2 5 গুণত 10 সো n হ'ব -5 মাইনাস আৰু কি বাকি আছে 5 n ৰ মান 5 হৈ গ'ল -5 ডাইৰেক্টলি তাত কৰিব পাৰি সো ইয়াৰ आंसर -5 হ'ব অনলি 5 নহব অপচন বি -5 হ'ব ৰাইট -5 হ'ব ইয়াৰ কারেক্ট आंसर -5 is the correct answer okay -5 is the correct answer ইয়াতে বস্তুবোৰ একেবাৰে ভাঙি পাতি দেখাইছো নহলে ডাইৰেক্ট ইয়াৰ পৰা ক্যান্সেল কৰি দিব পাৰি 2 5 গুণত 10 -5 आंसर হয় এটা একেবাৰে ভাঙি পাতি লিখিছো বস্তুবোৰ ওকে সো ক্লিয়াৰ আছে এটো তেনেহলে নেক্সট কোৱেশ্চনলৈ যাও যদি আছে চাও নেক্সট কোৱেশ্চন আছে নে নাই ক্লিয়াৰ আছে নে নাই yes or no in the comment section এবাৰ সকলোৰ পৰা যদি ক্লিয়াৰ আছে এবাৰ yes কৈ দিয়া clear okay আৰু আছে নেকি নাই okay it was the last question এটো লাস্ট কোৱেশ্চন আজিৰ কাৰণে কেনে ক্লাস কেনে লাগিছে কোৱা মজা লাগিছে নাই এক্সাম লেভেলৰ কোৱেশ্চনও আছিল এক্সাম লেভেলৰ ওপৰতো কোৱেশ্চন আছে এসআই লেভেলৰো কোৱেশ্চন আছিল আৰু এবি ইউবি লেভেলৰো কোৱেশ্চন আছিল আটাইকেইটা কোৱেশ্চন আছিল মজা লাগিছে নাই ক্লাস কৰি কনসেপ্টটো শিকিলো কোৱেশ্চনো শিকিলো আৰু লাহে লাহে তো এপত যামেই আমি তেতিয়া আৰু বেছি মজা লাগিব এপত ইন্টাৰফেসবোৰ বহুত ধুনিয়া বনোৱা হৈ আছে ওকে সো ক্লাসটো ইয়াতে সামৰিছো আকৌ আবেলি লগ পাম ওকে সো আবেলি হোমৱৰ্ক মনত আছে নে নাই আজি এমসিকিউ হ'ব যোৱা ক্লাছৰ এমসিকিউ ৰেপিড ফায়াৰত হ'ব সো সাম কোনে কিমান পঢ়ি আহিছে পাস কৰিব পাৰিম নেকি নিশ্চয় পাৰিব কিয় নোৱাৰিব একো ডাঙৰ কথা নহয় নহয় সিৰিয়াসলি পঢ়িলে নিশ্চয় পাস হ'ব Okay, thank you everyone. Then class 2 ইয়াতে সামৰিছো আকৌ আবিলে লগ পাম ধন্যবাদ সকলোক আৰু বাকি নিজে যদি নিজৰ লগৰী সকল আছে অসম পুলিচৰ লগৰীয়া থাকিব কিয় ম্যাক্সিমাম সকলোৱে ফিল্ডত গৈ ৰানিং কৰে তো নিজৰ লগৰী সকলৰ সৈতে শেয়াৰ কৰিব পাৰে এনেকৈ ক্লাস কম পাই থাকিবলৈ তেওঁলোকক সহায় কৰিব পাৰে বা যদি নিজৰ কোনো সৰু ভাই ভন্টি আছে যিসকলে নতুনকৈ অসম পুলিচত যাম বুলি ভাবিছে তেওঁলোকক ৰানিংটো কৰিবই ফিজিক্যালটো কৰিবই লগতে আমাৰ ৰিটেন সমূহ প্ৰস্তুতি কৰি গলে লাষ্টত গৈ অসুবিধা নহয় এতিয়াৰ পৰাই সৰু খুৰাকে খোজ লৈ গৈ থাকিলে লাষ্টত গৈ অতি সহজতে আমি বস্তুবোৰ পাস কৰিব পাৰি সো শেয়াৰ কৰিব পাৰে এনে ধৰণৰ কন্টেন্টবোৰ তেওঁলোককো দিব পাৰে ধন্যবাদ সকলো ক্লাসটো সামৰিছো